শেহতীয়াভাৱে চৰ্চিত পাকিস্তানৰ নাগৰিক আলী তাকিৰ শেখ কেন্দ্ৰিক বিষয়টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অসম বিধানসভাত উত্থাপন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসম আৰক্ষীয়ে আলী তাকিৰ শেখৰ বিষয়ে তদন্ত কৰি কেতবোৰ ভয়ানক তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে বুলি সদনক জনায়। মাননীয় অধ্যক্ষ মহোদয়, কেইদিনমানৰ পৰা অসমত আন এটা বিতৰ্ক চলি আছে যে এটা ঘটনা যে এজন পাকিস্তান সিটিজেন, তেওঁৰ নামটো হ'ল আলী তৌকিৰ শেখ। এই আলী তৌকিৰ শেখ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে এটা ক্লাইমেট একশ্যন গ্ৰুপত কাম কৰে। মই জানিবৰ কাৰণে কৈছোঁ, কাৰণ এইটোৱে ছেপ্টেম্বৰ মাহলৈকে ইট উইল ক্ৰিয়েট এ বিগ ইম্পেক্ট ইন দ্য পলিটিক্স অফ আছাম। আলী তৌকিৰ কাম কৰে CDKN নামৰ এটা অৰ্গেনাইজেশ্যন। এপাৰেণ্টলি দিছ ইজ এ ক্লাইমেট একশ্যন অৰ্গেনাইজেশ্যন। কিন্তু মানুহজনৰ টুইটছ, কথা বতৰা অসমৰ হিন্দু, মুছলিম, বাংলাদেশী ইমিগ্ৰেণ্টছৰ পৰা আৰম্ভ কৰি his all interest is about India and Assam's internal political affairs. Climate less, politics more. SPG গঠন SIT হল। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিলে যে অসমৰ SIT পাকিস্তানক কি কৰিব। But our SIT is so smart. Within 2 days, আমি ডিস্কভাৰ কৰিলো যে আলী তৌকিৰ শেখ has come to India on 18 times. এজন পাকিস্তানী নাগৰিক 18 times অসমলৈ ভাৰতলৈকে আহিলে, আৰু এই গোটেই ইনভেষ্টিগেশ্যন কোনে কৰিলে? আমাৰ অসম পুলিচে। 6/11/2010 আহিলে, 23/2/2011 আহিলে, 2/2012 আহিলে, 1/5/2012 আহিলে, 26/13 আহিলে, 17/8/13 আহিলে, 5/10/13 আহিলে, 27/10/13 আহিলে, 5/2/2014 আহিলে, 6/2/2015 আহিলে, 3/4/2016 আহিলে, 31/5/2016 আহিলে, 10/11/2018 আহিলে। কোনে উলিয়ালে? অসম পুলিচৰ SIT উলিয়ালে ইন জাষ্ট 3 days of time। এতিয়া আমি গম পাম যে কোনে তেওঁক ইণ্ডিয়ালৈকে আনে, কোনে তেওঁক আতিথ্য দিয়ে, কি ঘটনা। উই আৰ গোয়িং টু গেট ইট মোৰ এণ্ড মোৰ। ইনিচিয়েল মোৰ হাতত যি তথ্য পৰিছে, ইট উইল বি ভেৰি ভেৰি ফেটেল ফৰ দ্য কংগ্ৰেছ পাৰ্টি। It will be a complete difficult. যোৱাকালি মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এটা টুইট কৰিছিলোঁ, just do not criticize me for politics. It is going to be huge. And I am repeating, the investigation has revealed certain very startling facts, যিটো মই কল্পনাও কৰিব নোৱাৰো। And I am speaking in this assembly as a most responsible person. মই এজন ৰেসপন্সিবল পাৰ্সন হিচাপে ইয়াত থিয় হৈ মই কৈ আছো, the impact on Assam politics will be huge. দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে আমি কিমান পাৰিম, মই নাজানো। আমি যিমান দূৰ পাৰিম, যেতিয়া নোৱাৰো we have to transfer it to NI. যিমান দূৰলৈকে পাৰিম we will go, but যেতিয়া আমি নোৱাৰিম we have to give it to NI. So this will be another thing. Justice Biplab Sharma committee report, if it is a 10%, what is coming in August, September, it will be 1000%. It will be huge, huge and huge. Keneke amar dore manuhok villain kori june ratiye dine আমি কাম কৰো, আমাৰ দৰে মানুহক ভিলেন বনাই যিসকল হিৰো হ'ব খুজিছিল, you will know that what they are actually.
তেওঁলোক কি হয়? So I promise to Assam Assembly that we'll break this Ali Toki network and we'll come back to Assam Assembly in the month of August. Give us just 3 months. We'll come back with facts which will be huge. I know the facts because informally facts is with me, but it has to be on records. And the facts will be huge, it will be fatal, and amar hokolure antaratma kopai tulibo. Iatko adjective moi use koribo noaru. So ji hokole defense kore, je noy noy ekhon to Pakistan embassy ikhon photo nohoy ikhon photo, ekhon morph korise. Are dui khone to ejone manuhor photo. So sometime we should not defend which is indefensible. And moi bhabo, this will be a case which will be fall in the indefensible category. উল্লেখযোগ্য যে অসম চৰকাৰে পাকিস্তানৰ নাগৰিক আলী তাকিৰ শেখৰ সন্দেহজনক গতিবিধি আৰু ভাৰতৰ কোনো লোকৰ সৈতে তেওঁৰ সম্পৰ্ক আছে নেকি সেই বিষয়ে অনুসন্ধান কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছিল।